হেল্ল' এভৰিৱান, মই গৌৰাঙ্গ মেধ। আজি নতুন ছাইট এটা চাব যাম। প্ৰথমত পুৰণা ছাইটত গৈ ল'ম শ্ৰীৰামপুৰীয়া, তাৰপাছত সঞ্জয় আৰু মই তাৰপৰা বাইকেদি ওলাই দিম নতুন ছাইটটো চাবলৈ। এতিয়া মই এখন লৈ যাম টাটা AC, তো বলক। শ্ৰীৰামপুৰীয়া পালোহি। এয়া আমাৰ বনাই থকা ৰাস্তা কমপ্লিট হোৱা নাই আৰু কাম আছে। এতিয়া বিহু বুলি লেবাৰকেইটা বহুতে ছুটিতে আছে। এয়া এতিয়া ঢালাই হ'ব। পাৱকাই অকলান পাৱকাই মেইন মানুহ পাৱকাই আহিদোন। এয়া বাইদেউকেইটাও কাম কৰি আছে। চাইড বামটো ঠিক কৰি আছে। গাড়ীখন ইয়াতে থৈ দিওঁ। এতিয়া এইয়া সঞ্জয় আৰু মই এতিয়া যাম বাইকত। তো পালোহি জেগা য'ত কাম ষ্টাৰ্ট হ'ব। তো এইখিনি দেখিছেনে, এইখিনি নদীটো ইয়াতে বল্ডাৰ প্ৰটেকশ্যন দিব লাগিব চইল ইৰ'শ্যনৰ কাৰণে। ইফালে এনেকৈ যাব। এয়া নদী, ইয়াত এতিয়া যিহেতু বাৰিষা আহি আছে, তো এইটো চইল ইৰ'শ্যন নহ'বৰ কাৰণে গোটেই বল্ডাৰ প্ৰটেকশ্যন এইখিনি দি দিম। আৰু জেগাখনৰ নাম হৈছে তাৰি বস্তি। আৰু ইয়াত ধুনীয়াকৈ চাং এটা বনাই থৈ দিছে, য'ত মাজে মাজে মই ৰেষ্ট ল'ব পাৰিম। হৈ গ'ল ছাইট চালোঁ। এতিয়া মই গৈ আছোঁগৈ। এতিয়া মই অকণমান এই গাড়ীখনক কাম কেইটামান আছে, ছিট কভাৰ লগাব আছে, সেইবোৰ কাম কৰি ল'ম। তাৰপাছত আকৌ লেবাৰ আহি আছে বোলে। এতিয়া যোনটো ছাইডলৈকে গৈছিলোঁ আপোনালোকক দেখাইছিলোঁ যে বল্ডাৰ প্ৰটেকশ্যন, সেইটো কাম কৰিবৰ কাৰণে লেবাৰ আহি আছে। তো সেইকেইটাক পিক কৰিব যাব লাগে আকৌ ষ্টেচন। আহি পালোঁ ৰুকচিন, আৰু ইয়াতে কামটো কৰা মদনদাৰ ইয়াত RM কাৰ এণ্ড বাইক ডেকৰ বুলি আছে। আৰু ছিট কভাৰটো ইফালে চিলাম, ইয়াতে লিখা আছে ছিট কভাৰ বুলি। তো গাড়ী বৰ্তমান কাম ষ্টাৰ্ট হৈ গ'ল। অলপ মেটটো অলৰেডি লগোৱা হৈ গ'ল, এইটো লগালোঁ। আৰু এতিয়া ছিট কভাৰটো লগাব আছে। হুইলকেইটাও পেন কৰিম, পেন নকৰা আগত চফাটো কৰি লৈছে। কাম কমপ্লিট হ'ল আৰু মেডক বুলি আগফালে লিখি দিলোঁ। বস্তু লোড কৰিলোঁ। এতিয়া মই লেবাৰকেইটাক লৈ পিনে যাওঁ ছাইটলৈ। আৰু বাকী ভিডিঅ' মই নেক্সট ব্লগত দিম। থেংক ইউ।